বিজেপি লৈ নাযাওঁ, কিন্তু বিজেপিক মই ছাপোৰ্ট কৰিছোঁ, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো কাম কাজ, যিটো ডেভেলপমেণ্ট, মই ডেভেলপমেণ্টৰ ওপৰত বেছ কৰি মোৰ সমষ্টিৰ মানুহখিনিক মই বুজাইছোঁ যে আমি গভৰ্ণমেণ্টৰ লগত মিলি, চৰকাৰৰ লগত মিলি মোৰ সমষ্টিৰ উন্নতি কৰিব লাগিব। মই ধন্যবাদ জনাইছোঁ মোৰ সমষ্টিৰ মাইনৰিটি মানুহখিনিক যে ইমান এইটো সময়ৰ ভিতৰত যে মাইনৰিটিৰ মানুহখিনিয়ে যে যথেষ্ট পৰিমাণ বিজেপিক ভোট দি এই বিজেপিৰ কেণ্ডিডেটক সহায় কৰিছে, তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ। মই কংগ্ৰেছত নাথাকোঁ, মই হয়তো ছাপোৰ্ট কৰি AJPত যাম, আৰু খবৰ পাওঁ মই অহা নিৰ্বাচনৰ আগে আগে মই AJPক ছাপোৰ্ট কৰিম, AJPত যোগদান কৰিম। বুজিছোঁ, খুব স্পষ্টকৈ কৈছে, আকৌ এবাৰ ক'ব নেকি? এইটোৱে কৈ আছোঁ যে অহা নিৰ্বাচনৰ আগে আগে মই যিটো সিদ্ধান্ত ল'ম, এতিয়া মইতো ছাপোৰ্ট কৰি আছোঁ বিজেপি, কাৰণ চৰকাৰৰ লগত থাকিব লাগিব। হয়, মই মানুহটো কংগ্ৰেছ, কিন্তু মই ছাপোৰ্ট কৰিছোঁ বিজেপিক। আৰু অহাবাৰ আপুনি অগপৰ টিকট লৈ অগপৰ পৰা আকৌ নিৰ্বাচনত নামিব, নহয় জানো? স্পষ্টকৈ কৈছে আপুনি। হয় হয়।